নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু নদী গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে লুচেন জিকে 35,000 প্লাছ MCQ চিৰিজ গতিকে আজিৰ খণ্ডটো আপোনালোকে আগৰ খণ্ডতকৈ অকণমান স্পেচিয়েল পাব কাৰণ আজি যিকেইটা কুৱেশ্যন লৈছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ক'তো দেখা নাই আৰু যিসকলে আমাৰ লুচেন জিকে চিৰিজটো কমপ্লিট চাব বিচাৰে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আমাৰ ক্লাছবোৰ আপোনালোকে ফ্ৰীতে কৰিব পাৰিব অ'কে চ' দেৰি নকৰি প্ৰথমটো কুৱেশ্যনেৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো চ' প্ৰথমটো কুৱেশ্যন হৈছে কোন বছৰ ভাৰতীয় সংসদে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিছিল ইন হুইচ ইয়াৰ ডিড দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট পাছ দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল গতিকে আপোনালোকে জানে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হৈছিল হয় নে নহয় ভাৰতীয় সংসদে গৃহীত কৰিছিল আৰু মাজতে যে NRCক লৈ এটা ডাঙৰ গুণ্ডগোল চলি গ'ল হয়নে নহয় গতিকে এইটো এটা বহুত ইণ্টাৰেষ্টিং ফেক্ট চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে 2017, 2018, 2019, 2020 গতিকে ভাৰতীয় সংসদে নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়া গৃহীত কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 2019 চনত গৃহীত কৰিছিল মনত থাকিব 2019 চনত চ' ইয়াৰ ৰাইট এনচাৰটো হৈছে 2019 আৰু ইয়াৰ মাজতে কয় যিসকলে আছাম পুলিচৰ লগতে DSS DMEৰ কাৰণে PDF বিচাৰি আছে কমন কুৱেশ্যন আমাৰ সকলোবোৰ ক্লাছৰ PDF আপোনালোকে অতি কম মূল্যত লাভ কৰিব মাত্ৰ 149 ৰুপিছত যিসকলে PDF বিচাৰি আছে অসম পুলিচৰ কাৰণে হওক DME DSSৰ কাৰণে হওক আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব মই এটা নাম্বাৰ দিছোঁ নাম্বাৰটো লিখি লওক নাম্বাৰটো হৈছে 8638686390 আকৌ এবাৰ লিখি ল'ব 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে PDF পাই যাব আৰু আকৌ জনাব কিহৰ কাৰণে PDF লাগে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ডেম ইজ লোকেটেড ইন আছাম গতিকে তলৰ কোনটো মথাউৰি অসমত অৱস্থিত একচুৱেলি ডেম মিনছ মথাউৰি নহয় এইটো স্পেলিং ভুল হৈছে বান্ধ হা ইয়াৰ ভিতৰত কোনটো বান্ধ আমাৰ অসমত অৱস্থিত সোৱণশিৰি লোৱাৰ ডেম টেহৰী ডেম ভাক্ৰা ডেম হীৰাকুদ ডেম গতিকে ইয়াৰ ভিতৰত কোনটো বান্ধ আমাৰ অসমত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো কোনটো বান্ধ আমাৰ অসমত অৱস্থিত কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কাৰেক্ট এনচাৰটো হৈছে একদম ইজি হয় সোৱণশিৰি লোৱাৰ ডেম বা সোৱণশিৰি লোৱাৰ ডেম এইটো আমাৰ অসমত অৱস্থিত ঠিক আছে পাৰিবা নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ আছাম বিকাম এ চিফ কমিশ্যনাৰ প্ৰভিন্স গতিকে কোন বছৰত অসম মুখ্য আয়ুক্তৰ পদ হৈছিল কোন বছৰত অসম মুখ্য আয়ুক্তৰ পদ হৈছিল 1879, 1901, 1874, 1868 লুচেন জিকে চিৰিজটো বহুতে অসমীয়াত নানে মই আপোনালোকৰ কাৰণে অসমীয়াত লৈ আহিছোঁ চ' আপোনালোকে আছাম পুলিচে হওক DME DSS হওক ADRE হওক আছাম টেট হওক গোটেইকেইটা এক্সামৰ কাৰণে আপোনাৰ লুচেন জিকে চিৰিজটো বহুত ইম্পৰ্টেণ্ট আৰু লগতে ৰেলৱে আৰু SSCৰ কাৰণেও ইম্পৰ্টেণ্ট চ' আপোনালোকে ক্লাছকেইটা ৰেগুলাৰলি কৰিব চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব কোন বছৰত অসম মুখ্য আয়ুক্তৰ পদ হৈছিল 1874 1874 চনত অসম মুখ্য আয়ুক্তৰ পদ হৈছিল নেক্সট কুৱেশ্যন Under which article of the Indian Constitution the Assam State Finance Commission was established? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন হৈছিল এতিয়া অসম ৰাজ্যিক বিত্ত আয়োগ বুলি ক'লে আপোনালোকে বহুতে কনফিউজনত থাকিব হা চ' কেতিয়া কোনটো অনুচ্ছেদৰ অধীনত গঠন হৈছিল আৰ্টিকল 243I and আৰ্টিকল 243Y আৰ্টিকল 243Z আৰ্টিকল 244 আৰ্টিকল 245 গতিকে কোনটো অনুচ্ছেদৰ অধীনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন হৈছিল কাৰেক্ট এনচাৰটো হৈছে আৰ্টিকল 243I এণ্ড আৰ্টিকল 240Y গতিকে অনুচ্ছেদ 243I আৰু 243Y অধীনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন হৈছিল এইটো মনত ৰাখিবা বহুত স্পেচিয়েল কুৱেশ্যন এইটো নেক্সট কুৱেশ্যন হু এষ্টাব্লিছ আউনীআটী সত্ৰ অফ মাজুলী গতিকে আউনীআটী সত্ৰ মাজুলীত কোনে প্ৰতিষ্ঠা কৰিছিল লাচিত বৰফুকন ৰুদ্ৰসিংহ চুতামলা নান অফ দ্য এবাভ গতিকে আউনীআটী সত্ৰ কোনে মাজুলীত প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনচাৰ হৈছে চুতামলাই প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন হুইচ এপইণ্টছ দ্য চেয়াৰমেন অফ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে গতিকে APSC আপোনাক নাম শুনিছে EPSCৰ নাম শুনিছে গতিকে APSC মানে অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গভৰ্ণৰ অফ আছাম ভাৰতৰ ৰাজ্যপাল অসমৰ ৰাজ্যপালে স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি চিফ মিনিষ্টাৰ অফ আছাম কাৰেক্ট এনচাৰ কি হ'ব পাৰে চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অসম লোকসেৱা আয়োগৰ
অধ্যক্ষক নিযুক্তি দিয়ে অসমৰ ৰাজ্যপালে গভৰ্ণৰ অফ আছাম অ'কে নেক্সট কুৱেশ্যন ফৰ হুইচ বুক ডিড মামণি ৰয়ছম গোস্বামী গট জ্ঞানপীঠ এৱাৰ্ড কুৱেশ্যনটো ইম্পৰ্টেণ্ট মামণি ৰয়ছম গোস্বামীয়ে কোনখন কিতাপৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছে এইটো কিন্তু বহুত জানিবলগীয়া ভাবিবলগীয়া কুৱেশ্যন গতিকে কোনখন কিতাপৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছে দঁতাল হাতীৰ উঁয়া হাওদা হৃদয় নাঙঠ চহৰ বৰফৰ ৰাণী পেষ্টেন্স উইথ ব্লাড সো কাৰেক্ট এনচাৰ হৈছে দঁতাল হাতীৰ উঁয়া হাওদা গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ মনত ৰাখিবা কোনখন কিতাপৰ বাবে মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা লাভ কৰিছে দঁতাল হাতীৰ উঁয়া হাওদা নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ APSC APSCৰ বৰ্তমানৰ অধ্যক্ষ কোন আপোনালোকে APSCৰ অধ্যক্ষ বুলি ক'লে মনত ৰাখিব লাগিব বৰ্তমানৰ অধ্যক্ষ কোন হয়তো চেঞ্জ হৈছে বৰ্তমানৰ আপুনি চাই ল'ব কাৰণ আমি এইটো মোক অপশ্যনত থকা মতে কৈ দিম আপুনি এই কুৱেশ্যনৰ এনচাৰ কিন্তু চাই ল'ব দুদিনমান আগতে চেঞ্জ হৈছে কিন্তু নিৰঞ্জন কলিতা ভাৰত ভূষণ দেৱ চৌধুৰী নজৰিন আহমেদ খানা কন্ত পেগু গতিকে এইটো কুৱেশ্যনৰ এনচাৰ মই কৈ দিছোঁ কিন্তু আপোনালোকে এবাৰ কনফাৰ্ম হৈ চাই ল'ব মই শুদ্ধ আছোঁ নে ভুল আছোঁ অ'কে চ' যিটো মই পাইছোঁ চ' এই কাৰেক্ট এনচাৰ হৈছে ভাৰত ভূষণ দেৱ চৌধুৰী অলপ আগতে চেঞ্জ হৈছে সেইটো মনত ৰাখিব চ' অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হু ইণ্ট্ৰডিউচ দ্য পলিচি অফ ডক্টৰেন অফ লেবছ গতিকে ডক্টৰেন অফ লেবছৰ নীতি কোনে প্ৰৱৰ্তন কৰিছিল এইটো কিন্তু অকণমান ইণ্টাৰেষ্টিং কুৱেশ্যন ডক্ট্ৰিন অফ লেবছৰ নীতি কোনে প্ৰৱৰ্তন কৰিছিল ডেলহাউছিয়ে বেণ্টিকে কাৰ্জনে ৰিপনে লৰ্ড ডেলহাউছি লৰ্ড বেণ্টিং লৰ্ড কাৰ্জন লৰ্ড ৰিপন ইয়াৰ ভিতৰত কোনজনে ডক্ট্ৰিন অফ লেবছৰ নীতি প্ৰৱৰ্তন কৰিছিল ইণ্ট্ৰডিউচ দ্য পলিচি অফ ডক্ট্ৰিন অফ লেবছ হু ইণ্ট্ৰডিউচ কোনে ইণ্ট্ৰডিউচ কৰিছিল ডক্ট্ৰিন অফ লেবছ কাৰেক্ট এনচাৰটো হৈছে লৰ্ড ডেলহাউছিয়ে ইণ্ট্ৰডিউচ কৰিছিল মানে প্ৰৱৰ্তন কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হায়েষ্ট ৰেংক অফ পুলিচ ইন আছাম অসমত আৰক্ষীৰ সৰ্বোচ্চ পদবী কি এইটো কিন্তু কুৱেশ্যন অসম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেইবাবে মই লৈ আছোঁ লুচেন জিকে চিৰিজটো অসম পুলিচৰ বাবেও বহুত ইম্পৰ্টেণ্ট চ' আপোনালোকৰ কাৰণে বাছি কুৱেশ্যন লৈ আছোঁ যিহেতু লুচেন জিকে কিতাপৰ পৰা কুৱেশ্যন উলিওৱাটো ইমান ধেমালি নহয় চ' ইম্পৰ্টেণ্ট কুৱেশ্যন কেনেকুৱা লাগিছে ক্লাছটো কৰি জনাবলৈ নাপাহৰিব চ' অসমত আৰক্ষীৰ সৰ্বোচ্চ পদবী কি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কমিশ্যনাৰ অফ পুলিচ গতিকে অসমৰ আৰক্ষীৰ সৰ্বোচ্চ পদবী কি ইয়াৰ ভিতৰত ভাবি চিন্তি উত্তৰ দিবা দেই যিহেতু তোমালোকে একোটা পুলিচ হ'বলৈ গৈ আছা একোজন আৰক্ষী বিষয়া হ'বলৈ গৈ আছা গতিকে অসমত আৰক্ষীৰ সৰ্বোচ্চ পদবী কি য়েছ কাৰেক্ট এনচাৰ হৈছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ DGP অসমত আৰক্ষীৰ সৰ্বোচ্চ পদবীটো হৈছে DGP অ'কে বৰ্তমান DGP কোন বাৰু অসমৰ কমেণ্ট কৰিবাচোন তোমালোকে যিসকলে চাই আছা আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ' নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন হ'ব পাৰে চিনাবৰ টি ষ্টেট হালমাৰী টি ষ্টেট জালিংকা টি ষ্টেট মনাবাৰী টি ষ্টেট এইটো কুৱেশ্যন মই যোৱাকালি ডিছকাছ কৰিছোঁ কি জানো হয়নে নহয় অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন হ'ব পাৰে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা য়েছ মনাবাৰী টি ষ্টেট কালি আমি ডিছকাছ কৰিছোঁ এইটো কুৱেশ্যন যিসকলে আমাৰ ক্লাছটো কৰিছে গম পাইছা চ' আমাৰ ক্লাছবোৰ ৰেগুলাৰলি হয় লাইভ ক্লাছ আমাৰ 9 বজাত হয় দুপৰীয়া 1 বজাত হয় আবেলি 6 বজাত হয় আৰু ৰেকৰ্ডিং ক্লাছ আমাৰ চলি থাকে চ' তোমালোকে চাব পাৰিবা যিসকলে লাইভ ক্লাছ চাব নোৱাৰে ৰেকৰ্ডিং চাব পাৰিবা তোমালোকে টেনশ্যন ল'ব নালাগে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন মনাবাৰী টি ষ্টেট এইখন হৈছে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা গতিকে মনাবাৰী চাহ বাগিচাখন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ ষ্টেট ৱাজ ছেপাৰেট ফ্ৰম আছাম ইন 1963 1963 চনত অসমৰ পৰা কোনখন ৰাজ্য পৃথক হৈছিল কিমান চনত 1963 চনত অসমৰ পৰা কোনখন ৰাজ্য পৃথক হৈছিল ত্ৰিপুৰা মিজোৰাম মেঘালয় নাগালেণ্ড গতিকে ইয়াৰ পৰা কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল 1963 চনত কাৰেক্ট এনচাৰ হৈছে নাগালেণ্ড হা অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নাগালেণ্ড 1963 চনত অসমৰ পৰা পৃথক হৈছিল অপশ্যন ডি হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ফাৰ্ষ্ট প্লাইউড ফেক্টৰী ইন আছাম ৱাজ এষ্টাব্লিছ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ প্ৰথম প্লাইউড কাৰখানা কোনখন জিলাত স্থাপন হৈছিল যোৰহাট কাছাৰ তিনিচুকীয়া নগাঁও বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্লাইউড যি কাৰখানা আছে প্লাইউড চ' সেই কাৰখানা
অসমত কোনখন জিলাত হৈছিল আমি যেহেতু লুচেন জিকে চিৰিজৰ আজি পাৰ্টটো আমি অসমৰ কিছুমান কুৱেশ্যন তাৰ পৰা আমি বাছি আনিছোঁ যিহেতু আমি আছামীয়া বুকৰ চিৰিজটো এক্সট্ৰাকৈ আমি দি আছোঁ তথাপি লুচেন জিকে চিৰিজত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে প্ৰভাইড কৰিছোঁ চ' অসমৰ প্ৰথম প্লাইউড কাৰখানা কোনখন জিলাত স্থাপন হৈছিল চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মনত ৰাখিব তিনিচুকীয়া জিলাত কোনখন জিলাত তিনিচুকীয়া জিলাত স্থাপন হৈছিল অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ আছাম ৱাজ কমপ্লিটলি এনেক্স ইনটু দ্য ব্ৰিটিছ এম্পায়াৰ কোন বছৰত অসমৰ সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্য অন্তৰ্ভুক্ত হৈছিল কোন বছৰত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্য অন্তৰ্ভুক্ত হৈছিল 1848 1838 1880 1867 চ' কাৰেক্ট এনচাৰ হৈছে 1838 1838ত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্য অন্তৰ্ভুক্ত হৈছিল 1838 চনত নেক্সট কুৱেশ্যন হাউ মেনি টাইমছ হেজ দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বিন এমেণ্ডেড গতিকে নাগৰিকত্ব সংশোধনী আইন কিমানবাৰ সংশোধন কৰা হৈছে কোনখন আইন যিখন নাগৰিকত্ব সংশোধনী আইন কিমানবাৰ সংশোধন কৰা হৈছে 3বাৰ 4বাৰ 5বাৰ 6বাৰ কিমানবাৰ সংশোধনী কৰা হৈছে বাৰু কোনোবাই যাব ক'ব পাৰিবনে নাগৰিকত্ব সংশোধনী আইন কিমানবাৰ সংশোধন কৰা হৈছে চ' কাৰেক্ট এনচাৰ হৈছে 6বাৰ মনত ৰাখিবা নাগৰিকত্ব যিখন সংশোধনী আইন আছে 6বাৰ সংশোধন কৰা হৈছে 6 টাইমছ অ'কে কিমান টাইম 6 টাইম নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছ কোন চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল আপোনালোকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কথা জানে হয়নে নহয় BTAD গতিকে BTAD কেতিয়া স্থাপন কৰা হৈছিল 2005 2013 2001 2003 কেতিয়া কৰা হৈছিল BTAD means Boreland Territorial Council sorry BTC BTAD নহয় এটা কোৰ্স BTC হা BTC কেতিয়া স্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 2003 চনত BTC 2003 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন হু ইজ দ্য কাৰেন্ট মেয়ৰ অফ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন শ্ৰীমতী নীলাক্ষী তালুকদাৰ কুশাল কুমাৰ শৰ্মা অবীৰ পাত্ৰ মৃগেন শৰণীয়া কাৰেক্ট আনসাৰ হৈছে মৃগেন শৰণীয়া গতিকে অপশ্যন ডি হ'ব শুদ্ধ নেক্সট কুৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন অফ আছাম তলৰ কোনখন অসমৰ প্ৰথম চাহ বাগিচা ইয়াৰ ভিতৰত অসমৰ প্ৰথম চাহ বাগিচা কোনখন দমদমা টি ষ্টেট হালমাৰী টি ষ্টেট চাবুৱা টি গাৰ্ডেন শ্ৰীনগৰ টি ষ্টেট কাৰেক্ট আনসাৰটো হৈছে তলৰ কোনখন অসমৰ প্ৰথম চাহ বাগিচা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাবুৱা টি গাৰ্ডেন অসমৰ প্ৰথম চাহ বাগিচা অ'কে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হাউ মেনি ৱাৰ্ডছ আৰ দিয়াৰ ইন গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন গুৱাহাটী পৌৰ নিগমৰ কিমান ৱাৰ্ড আছে গুৱাহাটী পৌৰ নিগমত কিমানটা ৱাৰ্ড আছে হাউ মেনি ৱাৰ্ডছ আৰ দিয়াৰ ইন গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন গুৱাহাটী পৌৰ নিগমৰ কিমানটা ৱাৰ্ড আছে 50টা 60টা 70টা 80টা শুদ্ধ উত্তৰটো হৈছে 60টা ৱাৰ্ড আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পেন নেম অফ চন্দ্ৰ কুমাৰ আগৰৱালা চন্দ্ৰ কুমাৰ আগৰৱালাৰ উপনাম কি পেন নেম মিনছ উপনাম গতিকে বিভিন্নজনৰ কেটেগৰীৰ উপনামবোৰ আহিব পাৰে হা আমি এইটো কেটেগৰী অলৰেডি আমি ছেপাৰেটকৈ ডিছকাছ কৰিম আছামৰ বুকৰ চিৰিজত চ' তোমালোকক মই অকল জাষ্ট চন্দ্ৰ কুমাৰ আগৰৱালাৰ উপনামটো কি মই তোমালোকক দেখুৱাই দিম প্ৰতিমাৰ খনিকৰ ভগনী কোঁৱৰ বকুল বনৰ কবি ধনী কবি গতিকে চন্দ্ৰ কুমাৰ আগৰৱালাক আন কি নামেৰে জনা যায় প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায় হয়নে নহয় আমি এইটো পাই আহিছোঁ ক্লাছ 9-10ত ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য আছাম প্ৰভিন্স ৱাজ ক্ৰিয়েটেড এজ এ ছেপাৰেট প্ৰভিন্স বাই ব্ৰিটিছ গতিকে কোন বছৰত অসম প্ৰদেশক ব্ৰিটিছে সুকীয়া প্ৰদেশ হিচাপে সৃষ্টি কৰিছিল ব্ৰিটিছে অসম প্ৰদেশক সুকীয়া প্ৰদেশ হিচাপে সৃষ্টি কেতিয়া কৰিছিল 1907 চনত 1918 চনত 1912 চনত 1890 চনত কোন বছৰত অসম প্ৰদেশক ব্ৰিটিছ সুকীয়া প্ৰদেশ হিচাপে সৃষ্টি কৰিছিল কাৰেক্ট আনসাৰ কি হ'ব চ' ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1912 চনত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন ৱাজ এষ্টাব্লিছ কোন চনত গুৱাহাটী পৌৰ নিগম প্ৰতিষ্ঠা হৈছিল 1948 1995 1971 2001 চনত কোন চনত গুৱাহাটী পৌৰ নিগম প্ৰতিষ্ঠা হৈছিল
শুদ্ধটো হৈছে 1971 চনত ওকে নেক্সট কোৱেশ্চন হুইচ শিডিউল ইজ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোন সূচীৰ অধীনত আছে কি কাউন্সিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 5th শিডিউল 6th শিডিউল 7th শিডিউল 8th শিডিউল কোনটো সূচীৰ অধীনত আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল শুদ্ধটো হৈছে 6th শিডিউল 6ষ্ঠ অনুসূচীৰ অধীনত আছে ওকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কিমান কোনটো অনুসূচীৰ অধীনত আছে 6ষ্ঠ অনুসূচীৰ অধীনত আছে নেক্সট কোৱেশ্চন when was the police act of assam pass অসমৰ আৰক্ষী আইন কেতিয়া গৃহীত হৈছিল অসমৰ আৰক্ষী আইন কেতিয়া গৃহীত হৈছিল 2005 চনত 2006 চনত 2007 চনত 2009 চনত অসমৰ আৰক্ষী আইন কেতিয়া গৃহীত হৈছিল শুদ্ধটো হৈছে 2007 চনত 2007ত অসমৰ আৰক্ষী আইন গৃহীত হৈছিল কেতিয়া হৈছিল 2007 চনত ইয়াৰ মাজতে কম অসম আৰক্ষীৰ বাবে বা অসম পুলিচৰ পৰীক্ষাৰ কাৰণে ABUBSI আমাৰ পৰীক্ষাৰ কাৰণে মাজত 2 মাহো নাই সো যিহেতু আমাৰ PDF ল'ব বিচাৰিছে 3000তকৈ অধিক কোৱেশ্চন আমি প্ৰভাইড কৰি আছো মাত্ৰ 149 रुपीसত আপোনালোকে এডিআৰ কোৱেশ্চন যিসকলে এডিআৰ এক্সাম দিছে তেওঁলোকে গম পাইছে যে আমি কমন কোৱেশ্চনবোৰ লৈ আহো সো আপোনালোকৰ আসাম পুলিচৰ কাৰণে কমন কোৱেশ্চন PDF আমি প্ৰভাইড কৰিছো মাত্ৰ 149 रुपीसত আপোনালোকে যদি PDF লাগে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব PDF পাই যাব সো নম্বৰটো ভুল নকৰিব ঠিক আছে সো 2007 চনত অসম আৰক্ষীৰ আইন গৃহীত হৈছিল নেক্সট কোৱেশ্চন হাউ মেনি এয়াৰপৰ্টছ আৰ দেয়াৰ ইন আসাম অসমত কিমানটা বিমানবন্দৰ আছে আমি সকলোৱে জানো অসমত কেইটা বিমানবন্দৰ আছে কেইটা আছে অসমত বিমানবন্দৰ Yes, অসমত 7টা বিমানবন্দৰ আছে কি বিমানবন্দৰ আছে কোনোবা ক'ব পাৰিবনে সো অসমত 7টা বিমানবন্দৰ আছে ওকে নেক্সট কোৱেশ্চন টু লাইছো Which state was separate from Assam in 1972 1972 চনত কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন কৰা হৈছিল কিমান চনত 1972 1972 চনত মেঘালয় নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা গতিকে 1972 চনত কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে মেঘালয় 1972 চনত মেঘালয় অসমৰ পৰা বিচ্ছিন্ন কৰা হৈছিল ওকে ঠিক আছে মেঘালয় 1972 চনত 1972 অসমৰ পৰা বিচ্ছিন্ন কৰা হৈছিল কেতিয়াবা কোৱেশ্চন আহিব পাৰে সো এয়া আছে লুচেন জিকাৰ আজি অনৈতিক পাৰ্ট কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আপোনালোকে লুচেন জিকাৰ মই কোৱেশ্চনৰ লেন্থটো বঢ়াই দিম বেছিকৈ কোৱেশ্চন দিম যদি আপোনালোকে মৰম দিয়ে সো আগৰ পাৰ্টকেইটা চোৱা চাব আৰু আপোনালোকে আসামীৰ বুকৰ সিৰিজটো চাবলৈ নাপাহৰিব সো আজিলৈ মানে নেক্সট আমাৰ লাইভ ক্লাছ আহি আছে 1 বজাত আপোনালোকে লাইভ ক্লাছটো কৰিবলৈ নাপাহৰিব সো আজিলৈ মানে নেক্সট ক্লাছত আপোনালোকক প্ৰপটিছ জয় হিন্দ জয় আহোম